গুড মৰ্ণিং এভৰিৱান। আপোনালোক সকলোকে আকৌ এবাৰ জীৱনৰ ৰংবোৰৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি দিম মই এটা বেবী ফুড ৰেচিপি। আজি যিটো ৰেচিপি দিম সম্পূৰ্ণৰূপে ৱেইট গেইন ৰেচিপি হয়। মাখানাৰ এটা ৰেচিপি, যিহেতু আপোনালোকে হয়তো জানেই যে মাখানা খোৱালে বেবীৰ ৱেইট গেইন হয়। যিটো ৰেচিপি মই মোৰ ল'ৰাক 7 মাহৰ পৰাই খুৱাইছিলোঁ আৰু ধুনীয়াকৈ ৱেইট গেইন হৈছিলে। গতিকে আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। আৰু ৰেচিপিটোত মই যিকেইটা বস্তু ব্যৱহাৰ কৰিম, গোটেইকেইটা বস্তুৱে ৱেইট গেইন কৰা বস্তু হয়। সেইকাৰণে সম্পূৰ্ণ ৰেচিপিটোৱে হৈছে পুৰা ৱেইট গেইনৰ ৰেচিপি। আশা কৰোঁ আপোনালোকে ভাল পাব, আৰু যদি এনেকৈ ট্ৰাই কৰা নাই ট্ৰাই কৰি চাব, প্ৰমাণ আপোনালোকে নিজে পাব। এতিয়া ব'লক আৰম্ভ কৰোঁ। এয়া মই লৈ লৈছোঁ এটা মিডিয়াম চাইজৰ মিঠা আলু, আৰু মিঠা আলুটো চব কেনেকুৱা গোল গোল পিঁয়াজটোৰ নিচিনা। মিঠা আলুটো ধুনীয়াকৈ বাকলি চাকলি গুচাই ল'লোঁ ধুই পেলাই। এতিয়া দুটুকুৰা কৰি কুকাৰটোত ভৰাই দিছোঁ, আৰু লগতে লৈছোঁ মই 2টা খাজুৰি, আৰু অকণমান জোখত পানী দিছোঁ। দি পেলাই ঢাকনিখন বন্ধ কৰি এয়া গেছত বহাই দিছোঁ। 3টা চিটি দিলেই হৈ যাব, বহুত বেছি চিটিও নালাগে। মিঠা আলুটো সোনকালে বইল হৈ যায়, 3টামান চিটি দি দিলেই হৈ যাব। আৰু এয়া 3টা চিটি দিয়াৰ পিছত গোটেইখিনি ধুনীয়াকৈ সিজি গ'ল। এতিয়া সম্পূৰ্ণৰূপে ঠাণ্ডা হোৱাত আলুখিনি আৰু মই খাজুৰিখিনি ধুনীয়াকৈ পিটিকি ল'লোঁ। খাজুৰিৰ গুটি আৰু বাকলিটো গুচাই দিছোঁ, আৰু খাজুৰি আৰু আলু সিজোৱা যে পানীকণ আছিলে এইখিনি মই বাতি এটাত কাঢ়ি থৈছোঁ। এইখিনিও মই এতিয়া কামত লগাম। আৰু এতিয়া এয়া একেটা কুকাৰতে মই লৈছোঁ 3 চামুচ মাখানা পাউডাৰ। এইখিনি মই ঘৰতে মাখানা পাউডাৰখিনি গুড়ি কৰি ৰাখিছিলোঁ। ইয়াতে দিছোঁ মই আলু আৰু খাজুৰি সিজোৱা পানীকণ ৰাখিছিলোঁ যে, পানীকণ দি দিছোঁ, আৰু লগত আৰু অকণমান নৰ্মেল পানী দি দিছোঁ। দি পেলাই গোটেইখিনি ধুনীয়াকৈ মিক্স কৰিছোঁ। মিক্স কৰি পেলাই পাত্ৰটো এতিয়া মই গেছত বহাই দিছোঁ, আৰু এইখিনি এতিয়া অকণমান গৰম হ'বলৈ দিম। আৰু এয়া দেখিছেনে, অকণমান গৰম হৈ যোৱাৰ পাছতে ইয়াত মই পিটিকি ৰখা খাজুৰি আৰু আলুৰ পিটিকাখিনি দি দিছোঁ। দি পেলাই একদম ধুনীয়াকৈ মিক্স কৰি দিছোঁ, আৰু মিক্স কৰাৰ পাছতে ইয়াত দিছোঁ মই অকণমান ঘৰতে পাউডাৰ বনাই থোৱা ড্ৰাই ফ্ৰুটছ পাউডাৰ। গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি দিছোঁ, আৰু দিছোঁ অকণমান বাটাৰ। গোটেইখিনি আকৌ এবাৰ ধুনীয়াকৈ মিক্স কৰি আৰু এইখিনি এটা ধুনীয়াকৈ উতল এটা আহিবলৈ দিম। আৰু এয়া দেখিছেনে, অলপ সময় পাছত এইখিনি ধুনীয়াকৈ উতলি গ'ল, গোটেই জলপানখিনি ধুনীয়াকৈ সিজি গ'ল। এইখিনি সময়তে মই গেছটো অফ কৰি দিছোঁ, আৰু গেছটো অফ কৰি পেলাই ইয়াত অকণমান ফৰ্মুলা গাখীৰ দি দিছোঁ। ধুনীয়াকৈ মিক্স কৰি দিলোঁ, আৰু এইখিনি খুৱাবৰ কাৰণে ৰেডি হৈ গ'ল। এয়া মই খুৱাবলৈ বাতিত উলিয়াই ল'লোঁ। যদি আপোনালোকে মাখানাটো এনেকৈ খুওৱা নাই, আপোনালোকে খুৱাই চাব, বেবীৰ ধুনীয়াকৈ ৱেইট গেইন হয়। মই মোৰ ল'ৰাক 7 মাহৰ পৰাই খুৱাইছিলোঁ এনেকৈ, গতিকে আপোনালোকেও আপোনালোকৰ বেবীক 7 মাহমানৰ পৰা এনেকৈ খুৱাব পাৰিব। আশা কৰোঁ ৰেচিপিটো চাই ভাল পালে। আকৌ লগ পাম অন্য এটা বেবী ফুড ৰেচিপিৰ সৈতে। আজিলৈ আহোঁ, ধন্যবাদ।